ৰাতি পেহিয়ে ভাবিছে কি বেয়া বস্তু ওলাইছে নেকি দে কলিমা পৰিছে বোলে বেছি কথা নাপাতো নহলে এটো ক্ৰেক হৈ যাব তাৰছত মই নটা পিনি আছা হেল্ল' গাইজ আপোনালোকক সকলোকে মোৰ আন এটি নতুন ব্লগত স্বাগতম জনাইছো আশা কৰো খবৰ ভাল আৰু আজি ৰাতি একদম ষ্টাৰ্ট কৰিছো ভিডিঅটো উইথ মাস্ক মানে এনেকাটা সময় নাপাও ৰাতিহে সময় পাও যেহেতু হেকেনে ভাবিছো মানে হেকেনে এতিয়া মানে নতুনকে মানে ষ্টাৰ্ট কৰিছো যে ৰাতিহে মানে নিজৰ স্কিন হেয়াৰ হেবিলাক মানে কেয়াৰ লবলে কাৰণে আৰু আজি কি মাস্ক লগাইছো হেতু মই আপোনালোকক ভিডিঅটো দিছো আপোনালোকে ভিডিঅটো গৈ চাব আমাৰ ঘৰত আমাৰ আম্মাৰে পুৰা ঠাণ্ডা লাগিছে তুমি কেটা পিনিছা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মুজালৈ সাতটা বাপ ৰে আমাৰ আম্মাৰে পুৰা ঠাণ্ডা হা দুটা পিনিছা বাপ ৰে তেনেহলে এটা দুটা মেক্সি তিনটা এটো চাৰিটা স্वेटर पांचटा सोल सातटा आठ नौटा ओ माय गॉड তুমি নটা কেনেকে সামালিছা আম্মা নটা কাপোৰ পিন্ধিছে খুজ কাই পাৰিছা নটা মই অকল এটা পিন্ধি আছো ভিতৰত স্পৰ্টিং ওপৰত আৰু গৰম এই কুৰ্তাটো আৰু গৰম পেন্টটো আম্মা নটা পিন্ধি আছে কাৰণ কি আম্মাৰ ঠাণ্ডা লাগিছে এই গাল আম্মাই পিন্ধিছে মই ভাবিছো খুজ কেনেকে কালিছে ইমান গাল মেৰি লুকুসমান দৰি হাগি যা পাৰা যদি পুৰা দৰি আহিব কৈছে আম্মাক আৰু আমাৰ ইন্ডাকশনটো যে কিবা এটা বেয়া হৈ গল কিবা এটা গম নাপাও খালি পাপাই হেতু ঠিক কৰিব লৈছে তাৰে কি বস্তু বিচাৰি দোকানলৈ গল এইখিনি সব এতিয়া খুলি খালি থৈ গল বনাব আৰু বনাই মিলি কিনে ইন্ডাকশনটো নহলে বহুত দিগদাৰ হৈ যায় এ যে লেতেৰা হৈছে আম্মা এটো যে ব্ৰাছ মাৰি দিবা চপা হৈ যাব আৰু আমাক পেহিও আহিছে ফুৰিবলৈ কাৰণে তোমাৰ কথাও কৈছো তুমিও ফুৰিব আহিছা জামাহত পেহি ফুৰিব আহিছে মানে যোৱা কালিয়ে আহিলে কিন্তু ভিডিও বনোৱা নাছিলো হেকেন নাই দেখুৱা আৰু আজি পাপাৰ ঘৰুৱা জিমটো দেখাই দিম কি কথা আছে টেকনিক মানুহৰ হ'ব পাৰে দেশী টেকনিক এটো জিমটো হৈ গল হেৰি এটো কি মানে যে ইলেক্ট্ৰিক হলে জিমটো হৈ গল মডাৰ্ন টেকনিক আৰু তুমি ঘৰ বনোৱাটো হৈ গল দেশী টেকনিক কি দেশী দেশী টেকনিক এটা গৈ কেনে পাপাৰ দেশী এটো কি কয় বাবা এটো কি বুলি কয় টনাটোক কি জি কয় জি গিটাৰ নি দেখো নাম না জানো মই সিদ্ধি আম্মাই মাৰিব হলে এবাৰ আবা দুবাৰ তুমি উঠিব নোৱাৰা আৰু যেটো ভাৰী বাপ ৰে মই দাঙি চালো হৈ গল পেহি চালা পেহি যদি মাৰিব দিলে পেহি একে বা ও এটো কি লগাই দিলে একে মাৰতে গাই এটা তুমি আগলে যোৱা পাপা বদলাই দিলে এইটো হৈছে পাপাৰ ঘৰুৱা জিম এটো ৰছী এটা দুটা তিনটা চাৰিটা বাপ ৰে এইবিলাক কি কয় প্লেট লগাই যে এক্সট্ৰা হেবিলাক এক্সট্ৰা প্লেট হয় সব বনাইলে বাপ ৰে এইবিলাক হৈছে এক্সট্ৰা প্লেট কিটা আৰু এই কিটা কি কয় এটো যে ডাঙে হেনেকা কি কয় এনেকা ডাঙে যে দুখন হাতেৰে এনেকা হেতু হয় দুটা সাইডত আৰু এইটো হয় ৰছী টুপা হৈছে এইটো পাপা ও বাবা ও মই ডাঙিয়া পাৰিলো এইয়া अभी हम बनेगा बाहुबली वाह अभी हम लोग बनेगा बॉडी बिल्डर पूरा एकदम पेट से समय में नाइकिया हो जाबा कालिबा মই योगा नकरो कालिबा মই जिम मारे माने देरो তুমি ডাঙাছুন এবাৰ ইফালে যোৱা বাহুবলী যে हो বাহুবলী তানা কোনফালে তুমি টানিছা আকৌ ইফালে টানা এইফালে বানে কি আমলি পিছফালে হোৱা মানজনী পিছফালে এনেকে পাপা এনে দেখিলো কি মুহালে বহি আছে আৰু টানি আছে ইফালে এনেকা বাপ ৰে চাওক কি ধুনিয়া টেকনিক সব
পাপাই বলা থৈ দিয়া ৰাঙি দিলো মই জিমো মাৰি আহিলো কালি পৰা আমি সদায় মাৰিম মা বেটি এতিয়া তুমি ডৰ লাগিব কালি মোক মাৰিবা মাস্কটোৰ কাৰণে ফাৰ্ষ্টত মই এটা এগ ললো এগটো অকমান হালকাকে ভাঙি ললো আৰু তাৰ হোৱাইটখিনি ওলুৱাই লৈছো মানে যোনটো এগ হৈছে য়েলো কালাৰ সেইটো মই নাই লোৱা জাষ্ট অকল হোৱাইটখিনি লৈছো হোৱাইটখিনি লোৱাৰ পিছত ইয়াত এটা মেইন ইনগ্ৰেডিয়েন্ট হৈছে স্যান্ডেলউড পাউডাৰ মানে চন্দনৰ পাউডাৰ এটো আমি পুৰা 1 চামুচ লৈ লম আপোনালোকে এটো জেনাৰেল ষ্ট'ৰ যেনেকৈ ঘৰৰ ওচৰত যিকোনো গ্ৰছাৰী দোকানবিলাকত পাই যাব আৰু ইয়াক দিয়াৰ পিছত পুৰা ভালদৰে মিক্স কৰিম হোৱাইটটোৰ লগত যে পটককে মানে এনেকুৱা মিক্স নহয় কিন্তু আপুনি ইয়াত 5-10 মিনিট মান মিক্স কৰিলে ধুনীয়াকে এনেকুৱা এটা একদম পাতলা পেষ্ট এটা হৈ যাব যাতে মই এটো ধুনীয়াকে স্কিনত লগাব পাৰো আৰু এইটো আমাৰ কাৰণে স্কিনৰ কাৰণে বহুত ভাল এনেকৈ আপুনি খুদা নৰমেল পানী বা গোলাপ জলৰ লগত লগাব পাৰে মেইন মোষ্টলি মই লগাইছো মোৰ স্কিনত ওপেন পোৰ্স হৈ গৈছে এটা নতুনকে মানে স্টাৰ্ট হৈছে অলপমান তো ভাবিছো যে এতিয়া ঘৰুৱা ট্ৰিটমেন্টে কিবা কিবি লও এবাৰ বহুত দিনৰ আগে হৈছিল তেতিয়া মই ডক্টৰ দেখাই ভাল পাই গলো কিন্তু এবাৰ নিজেই মানে কিবা এটা ঘৰুৱা ট্ৰিটমেন্ট লৈ ভাল কৰিম ভাবিছো তাৰপা এইখিনি ধুনীয়াকে ফেসটো মাসাজ কৰিব লাগে আৰু স্যান্ডেলউড পাউডাৰ এনো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল ইয়াক লগাই কিনে আপুনি ধুনীয়াকে মাসাজ কৰিবচোন স্কিনখন নিজে এটা গ্লোইং হৈ উঠিব তাৰপা এইখিনি ধুনীয়াকে শুকাই লোৱাৰ পিছত ইয়াত মই আকবাৰ এটা ষ্টেপ লগাম ধুনীয়াকে শুকাই লওক তাৰপিছত ইয়াৰ ফুল ৰিজাল্টটো দেখাম আৰু ৰাতি এতিয়া 8টা মান বাজিছে প্ৰায় মানে আজি মই ঢেৰ এনেকুৱা বস্তু কিনিকে মানে আনিছো একটা আপোনালোকক দেখালো যোনটো ভিডিওত এটো হৈছে স্যান্ডেলউড পাউডাৰ মানে চন্দনৰ পাউডাৰ পেকেটটো মই দেখাই দিছো মই কোনটো ব্ৰ্যান্ডৰ মানে আনিছো এটো হাৰ্বাল ফেস পেক হয় আয়ুৰ হাৰ্বালছৰ এটো এটা আনিছো হেপত আকৌ ভৰাই দিম এতিয়া মই তাৰপা লগতে এটো এটা মই আনিলো মুলতানী মিট্টি এটো মই লোকেল আমাৰ যোনবিলাক ষ্ট'ৰ হৈছে তাৰপৰা মই বাই কৰিছো এটো অনলাইন শপিং নাই কৰা কাৰণ অনলাইন শপিংত যে এটো পোৱা যায় তথাপিও মাৰ্কেট বেছৰ পৰা মই কিনি ললো আৰু মুলতানী মিট্টি এটো এতলৈকে ইউজ নাই কৰা আজি আনিছো হে এটো ইউজ কৰিম কিন্তু আজি তো এটো ইউজ কৰা হৈ গল আপোনালোকেও যদি আনে এটো আনিব পাৰি দামটো বেছি নহয় ইয়াৰ এমআৰপি অনলি 50 रुपीस আৰু মুলতানী মিট্টিটো লৈছে only 30 rupees so হেয়ে আৰু আজি আমাৰ হুনকেলে ভাত তৰকাৰী বনোৱা হৈ গল আজৰি মানে ঠাণ্ডা দিন হয় ন আৰু জুই সুই ফুৱাম বলিও হেফলে ইয়া ফুলকবি আলু হেবিলাক ভাজি বনাইছে দাইল সাইল আৰু কিবা কিবি আৰু মানে so হেবিলাক বনাই মিল থৈ দিছে আৰু এইটো মানে লাহে একেটা শুকাই আহিছে আৰু অকমান দেৰি থম মানে বেছি টাইম নালাগে অকমান দেৰি যে শুকাই আহিব ইয়াৰ ওপৰত আকৌ এটা লেয়াৰ লগাম মই অকমান আছে অকমান শুকাই আহিছে কিন্তু বেছি কথা নাপালো নহলে এটো ক্ৰেক হৈ যাব তাৰছত আকৌ দেখাই আছো এই মাস্কটো শুকাবলৈ কাৰণে বহুত বেছি সময় নালাগে 1-2 মিনিটত ধুনীয়াকৈ শুকাই যায় শুকুৱাৰ পিছত ইয়াক মই ধুনীয়াকৈ ফেসটো মাসাজ কৰি লৈছো ফেস মাসাজ কৰাটো এটা বেস্ট মানে ইম্পৰ্টেন্ট পাৰ্ট হয় আমি এনেও নৰমাল দিনতো ফেসটো মাসাজ কৰিব লাগে যাতে আমাৰ ভিতৰত থকা ব্লাড সাৰ্কেল হ'ব পাৰে ব্লাডখিনি চলাচল হ'ব পাৰে মাসাজ কৰাৰ পিছত ধুনীয়াকে মই নৰমাল পানী দি মুখখন ধুই আহি এটা টাৱেল দি কেনে মুখখন ধুনীয়াকে মুছি ললো এতিয়া অকমান গোলাপ জল টোনিং কৰিম আপোনালোকৰ যি থাকে আৰু তাৰ হিচাপত লব মোৰটো খালি স্প্ৰেটো নহয় এটো যে এনেকুৱা ধুই কেনে মই এনেকে লগাব লাগিছিল স্প্ৰেটো খালি বেছি ভাল এনেকে মাৰি দিলে আৰু হৈ যায় কিন্তু মোৰটো এনেকুৱা যে এই কাৰণে আপোনালোকৰ যোনটো মন গোলাপ জল হেতুকে ইউজ কৰিব পাৰে মই এনেকুৱাতে ইউজ কৰিছো মোৰ এটো হৈছে এটো মোৰ গোলাপ জল এটোকে লগালো অকমান অলপ জ্বলা নিচিনা হ'ব পাৰে কাৰণ আমি পুৰা ফেসটো মাসাজ কৰিলো ন মাসাজ কৰা সময়ত মই অকমান ইচিং তো হয় মানে আৰু ৰেডনেছটো অলপ পৰি যায় কিন্তু হেতু একো নাই হেতু 5-10 মিনিটৰ কাৰণে তাৰছত লাহেকে নিজে ঠিক হৈ আহিব আৰু এইটো লগাই থকা অৱস্থাতে স্কিনখন ময়শ্চাৰাইজাৰ কৰি লব মই নিভিয়া লগাম আপোনালোকৰ যি মন হেতুকে লগাব পাৰি কিন্তু স্কিনখন বহুত বেছি ভাল লাগিছে একদম কোমল সফট
আৰু দিনত যদি কোনবাই ৰাতিপুৱা সময়ত বা দিনৰ ভাগত যদি এইটো ট্ৰিটমেণ্ট কৰে DIY তেনেহ'লে তেওঁলোকে ছানস্ক্ৰীমটো লগাবলৈ নাপাহৰিব মই কিন্তু ছানস্ক্ৰীম ৰাতি ছানস্ক্ৰীমৰ প্ৰয়োজন নাই সেইকাৰণে এতিয়া এইটোকে মোৰ হৈ যাব লগাই মেলি হৈ গ'ল ফুল এণ্ড ফাইনেল পুৰা মোৰ স্কিনখন হৈ গ'ল ক্লিন কাৰণ এনেকুৱা দিনত যে স্কিনৰ একো স্কিন কেয়াৰ কৰাই নহয় সো এতিয়া মই আজি 5 দিনৰ পৰা মানে স্কিন কেয়াৰ হেয়াৰ কেয়াৰ পুৰা প্ৰপাৰ মই হৈ লৈছোঁ কাৰণ ইমান বেছি হেয়াৰ ফল হৈছে হেয়াৰ ফল ৰখাবলৈ কাৰণে মানে মই বহুত কোচ কৰিলোঁ মেডিকেল ট্ৰিটমেণ্ট হওক ডক্টৰ ট্ৰিটমেণ্ট হওক মানে বহুত কিবা কিবি অইলিং হওক মানে কোনো পধ্যে নৰখিছে এতিয়া মই সেইকাৰণে ঘৰুৱা যোনবিলাক প্ৰক্ৰিয়া সেইখিনি কৰিম আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকিম অকমান টিপছ যোনটো মই নিজে হ'লেও ট্ৰাই কৰোঁ সো আজি যিহেতু স্কিন কেয়াৰ কৰিলোঁ তাৰ ওপৰত আপোনালোক দিলোঁ আৰু এতিয়া আম্মাহঁতে বাহিৰত চবে জুই ফুৱাই আছে যাওঁ ঠাণ্ডা দিন হয় নহয় আম্মা চকী লৈ গৈছা নেকি আছে মা মোৰ কাৰণে চকী হ'ব যাওঁ এতিয়া মই জুই ফুৱামগৈ আম্মাহঁতে আৰু পেহী আছে তাৰ পৰা যে আমাৰ সেইফালে চাওক পুৰা ল'ৰাবিলাকে একদম বেডমিণ্টন খেলি আছে সেয়া পুৰা একদম ৰেকেট লগাই লাইট লগাই গোটেই ল'ৰাখিনিয়ে বেডমিণ্টন খেলি আছে আৰু তাৰ সেই অপজিটত আমাৰ ইয়া জুইৰ বন্দোবস্ত চলি আছে এইফালে পেহী এইফালে আম্মা এতিয়া মানে আৰম্ভণি কৰিছোঁহে জুইটো জ্বলাম অকণমান দি সেকিম আমাৰ ভাত তৰকাৰী সোনকালে বনাই ল'লে জুই ফুৱাম বুলি কিনে আম্মা আৰু পেহী মানে দুজনী এক্সপাৰ্ট আছে দুইজনী মিলি একদম ধুম ভাত তৰকাৰী বনাই মেলি ল'লে এইফালে আমি জুই ফুৱাম আৰু লগতে সেইফালে বেডমিণ্টনৰ মানে খেলটো এনজয় কৰিম আৰু লগতে মই কৈ আছোঁ পেহী কৰি আছে মই কৈ আছোঁ পেহী কৰিছে চোৱা আকৌ মুখখন চফা লাগিছে চোৱা আকৌ তোমাক নাই দেখুৱা হা মোবাইলটো মই খুলি ফালিলোঁ পুৰা লগাই ল'লোঁ এতিয়াৰ সদায় স্কিন কেয়াৰ কৰিম হৈ গ'ল আৰু এতিয়াৰ এতিয়া জুই চাফা হৈ যাম পুৰা চিকচিকীয়া গ্লাছ স্কিন হৈ যাম মই এতিয়া জুই ফুৱাই লওঁ চুৱেটাৰ টুৱেটাৰ একদম পিন্ধি ঠাণ্ডাটো পৰিছে জুইছোঁ আপোনালোকৰ তাত কেনেকুৱা ঠাণ্ডা পৰিছে এবাৰ জনাবচোন দেই আমাৰ এই চালখোৱা গাঁওখনত অদ্ভুত ঠাণ্ডা পৰিছে য'ত নেকি বৰফটো নাই পৰা কালি পৰহি সেইটোকো পৰিব শিয়াল আৰু বাঘেও চিঞৰিব নাই এনেকুৱাই ঠাণ্ডা আমাৰ ঘৰৰ পিছফালে বাগান আছে যে সেই তাৰপৰা পুৰা শিয়ালে ৰাতি হ'লে চিঞৰিছে পেহীয়েতো যোৱাকালি ভয়ে খাই গৈছে যে বেয়া বস্তু ওলাইছে নেকি বুলি গোটেই চাৱনে ওলাইছে ফালিছে ধাম ধুম কাণটো ধৰিছে কাণ তুমি অলম তুমি দা ওলোৱা কটাৰী লৈছা যে বাপৰে এক্সপাৰ্ট মানুহ কিন্তু কটাৰী ভাঙি যাব আম্মা যোৱাচোন যোৱা মই কিনিকে আনিছোঁ তাৰপৰা ৰাতি পেহীয়ে ভাবিছে কি বেয়া বস্তু ওলাইছে নেকি দে কলিমা পৰিছে বোলে ৰাতিপুৱা উঠি আমাক কৈছে মই বোলে যি বেয়া কলিমা পৰিছোঁ বোলে ভয়তে ভাবিছোঁ কি বেয়া বস্তু ওলাইছে নেকি কিন্তু ৰাতিপুৱাহে আমি কৈছোঁ নহয় কুকুৰ আৰু শিয়াল আছে কাৰণ আমাৰ পিছফালে বাগান যে ঠাণ্ডা পৰিছে সেইকাৰণে মানে পুৰা কুকুৰ আৰু শিয়ালে পুৰা চিঞৰিছে ঠাণ্ডা পাইছে যে সেইকাৰণে মানুহৰে ক'ব নাইতো গৰু জীৱ জন্তু কেনেকুৱা ঠাণ্ডা লাগিব